ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 6ৰ অসমীয়াৰ নতুন পাঠ্যক্ৰমৰ 3 নম্বৰ পাঠটো পুথি অধ্যয়ন এই পাঠৰ প্ৰশ্নোত্তৰসমূহ গতিকে আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ 1 নম্বৰত চোৱা তোমালোকক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা প্ৰথম প্ৰশ্নটো বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি অপচনবোৰ চোৱা হত স্বভাৱ পুথি অধ্যয়ন চঞ্চল মন হত সংগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ অপচনটো পুথি অধ্যয়ন সেইকাৰণে আমি খ নম্বৰ ঘৰটো পুৰাই দিছো নেক্সট কোৱেশ্চন সংসাৰত উদ্গতি কৰিবলৈ কি লাগে অপচনবোৰ ভুটা বুদ্ধি চেলেং পেলেং স্বভাৱ চঞ্চল মন মনৰ একাগ্ৰতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ অপচন মনৰ একাগ্ৰতা নেক্সট চোৱা তোমালোকক এটা বক্স চাবা সেই বক্সৰ ভিতৰত চোৱা বহুত আখৰ আছে সেই আখৰবোৰ লগ লগাই তোমালোকে এটা এটা শব্দ উলিয়াব লাগে যাৰ অৰ্থবোৰ এই তলত দিয়া ধৰণৰ প্ৰথমটো দিয়েই দিছিলে সুখ বা দুখ পোৱা কাৰ্য হেতু হৈছে ভোগ চোৱা ৰঙা চিয়াহি দি বৃত্ত বনাই থোৱা আছে হেতু হ'ব ভোগ 2 নম্বৰ উন্নত অৱস্থা হেতু হ'ব উদ্গতি 3 নম্বৰ যত্ন পুৰুষাৰ্থ যত্নটো কি হ'ব পুৰুষাৰ্থ একেবাৰে ওপৰৰ লাইনটো চাবা 4 নম্বৰ হাসি ৰখাৰ কাৰ্য হেতু পাবা তোমালোকে সঞ্চয় তাৰ পিছত বিদ্যুৎ বিদ্যুৎ মানে বিজুলী এবিধ বহুমূলীয়া মণি বা বাখৰ হেতু হ'ব মানিক কোনো বিষয়ত আগ্ৰহৰে লগা হেতু হ'ব একানপতীয়া সো একেবাৰে দীঘল হেৰিটো শব্দটো একানপতীয়া তাৰ পিছতো আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা হেতু হ'ব একাগ্ৰতা নেক্সট ক্ৰমান্বয় মানে অনুক্ৰম আৰু লাষ্টৰটো হৈছে প্ৰক্ৰিয়া বা বিধি হেতু চোৱা এফালে একেবাৰে লাষ্টৰ চুকত আছে হেতু হ'ব প্ৰণালী ঠিক আছে 3 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ দূৰৈৰ মানিক কেনেকৈ হাততে পাব পাৰি উত্তৰটো চোৱা পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পাব পাৰি খ নম্বৰ প্ৰশ্ন পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি উত্তৰটো চোৱা কোনো এখন পুথি চেলেং পেটেংকৈ নপঢ়ি মন পুতি পঢ়িলেহে তাৰ আচল ভাৱ উদ্ধাৰ কৰিব পাৰি গ নম্বৰ প্ৰশ্ন পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে উত্তৰটো চোৱা পুথিৰ বিদ্যাক থুপাই ৰখা ধনৰ লগত তুলনা কৰিছে ঘ নম্বৰ প্ৰশ্ন পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি উত্তৰটো চোৱা পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি লাভ কৰিব পাৰি 4 নম্বৰ প্ৰশ্ন দিছিলে বহলাই লিখিবলৈ চোৱা প্ৰথমটো হৈছে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা উত্তৰটো চোৱা এটো ডাইৰেক্ট কিতাপৰ পৰাই দিছো পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায় পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা আনে থুপাই থোৱা ধন হাতত পৰিলে ধন অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি হেদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয় আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰো আনৰ আৰ্জিত বিদ্যা এনেদৰে সঞ্চয় নকৰাহেঁতেন পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওতে বহুত চিন্তা বহুত সময় আৰু বহুত ধন খৰচ হৈছিল কিন্তু এতিয়া পুথি পঢ়িয়ে মানুহে তাক ভালকৈ শিকি ল'ব পাৰে সেইবাবে উপৰোক্ত কথাখিনি বুজাবলৈ পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা বাক্যটো ব্যৱহাৰ কৰা হৈছে খ নম্বৰ চোৱা বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা উত্তৰটো চোৱা
বিদ্যা অৰ্জনৰ প্ৰণালী ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা মূলধন নহ'লে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে অৰ্থাৎ পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয় সেই পাতনি যাৰ শকত সি বিদ্যাত উন্নতি কৰিব পাৰে যাৰ দুৰ্বল সি নোৱাৰে সেয়ে বিদ্যা অৰ্জনৰ প্ৰণালীক ধন অৰ্জনৰ প্ৰণালীৰ লগত তুলনা কৰিছে গ নম্বৰ প্ৰশ্ন সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে চোৱা পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে এই কথা লোকে নিৰন্তৰে স্বীকাৰ কৰে যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায় আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয় মানুহ ভাল সংগ থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় মানুহৰ সংগৰ নিচিনা পুথিৰ সংগ থাকিলে পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে প্ৰত্যেক পুথিয়ে ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ সাৰ নিচিনা পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় প্ৰশ্নোত্তর বাক্য শাৰীৰ জৰিয়তে উপৰোক্ত কথাখিনি বুজোৱা হৈছে নেক্সট চোৱা 6 নম্বৰ প্ৰশ্ন দিছিলে উদাহৰণ দিছিলে কেইটামান তাৰ পৰা আমাক চাই লিখিব কৈছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা উপকূল উপ যোগ কুল বেদখল বে যোগ দখল সুনাম সু যোগ নাম বিখ্যাত বি যোগ খ্যাত আওবাট আও যোগ বাট 7 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰৰে একোটাকৈ বাক্য ৰচনা কৰা প্ৰথমটো দিছে থুপাই চোৱা পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা পাৰ্গত ৰাম দৌৰাত পাৰ্গত একাগ্ৰতা যিকোনো কাম একাগ্ৰতাৰে কৰিলে সফল প্ৰাপ্তি হয় বা হ'বই পুৰুষাৰ্থ তেওঁ বহুত পুৰুষাৰ্থৰে কামটো কৰিছে পুৰুষাৰ্থ মানে কি যত্ন লোৱা স্বভাৱ ভাল মানুহৰ সংগত থাকিলে ভাল স্বভাৱ অৰ্জন কৰিব পাৰি আজিলৈ ইমানেই আছিলে যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু যদি তোমালোকে ইয়াৰ আগৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰসমূহ চাব বিচাৰা তেতিয়া হলে প্লেলিষ্টতে পাই যাবা তাৰ পৰা চাই লবা থ্যাংক ইউ